মুখত যদি কলা দাগ পৰিছে লগতে মুখখন যদি শুকান হৈ গৈছে আৰু মুখৰ উজ্জ্বলতা নাইকিয়া হৈ গৈছে তেন্তে ওটছৰ এই ফেচ পেকটো আপোনালোকে এবাৰ ব্যৱহাৰ কৰি চাবচোন 2-3 বাৰতে খুব ধুনীয়া এটা সুফল পাব আপোনালোকে আৰু লগতে যদি আপোনালোকৰ মুখখনত হোৱাইট হেড আৰু ব্লেক হেডৰ প্ৰবলেম আছে সেইখিনিও নাইকিয়া কৰিব আৰু মুখখন টাইট কৰি ৰখাত সহায় কৰিব লগতে মুখখন একেবাৰে মিহি হ'ব ওটছ আমাৰ স্বাস্থ্যৰ বাবে যিমান উপকাৰী ঠিক সেইদৰে আমাৰ স্কিনৰ বাবেও বহুত উপকাৰী আৰু লগতে এই ফেচ পেকটো বনাবলৈ একেবাৰে সহজ আৰু এই ফেচ পেকটো ব্যৱহাৰ কৰাৰ পাছত আপোনালোকে বেলেগকৈ আৰু মুখখনত স্ক্ৰাব কৰাৰো কোনো দৰকাৰ নাথাকে স্ক্ৰাবৰ কামো খুব ধুনীয়াকৈ কৰে এয়া মই ওটছ লৈ লৈছোঁ আৰু এতিয়া ওটছখিনি মই মিক্সিত একেবাৰে মিহিকৈ পিচি ল'ম আৰু মই অকণমান সৰহকৈ লৈছোঁ যিহেতু 2-3 দিনৰ কাৰণে একেবাৰতে বনাই লৈছোঁ এয়া এতিয়া ধুনীয়াকৈ পিচি ল'লোঁ আৰু ইয়াৰে মই 1.5 চামুচ লৈছোঁ মুখখনত যিমানখিনি লাগে আৰু সেইটো হিচাপত আপোনালোকে ওটছখিনি লৈ ল'ব এতিয়া আমাক ইয়াতে লাগিব কেঁচা গাখীৰ আৰু গাখীৰখিনি একেবাৰে ঘৰুৱা গাখীৰ হ'লে ভাল কিনা গাখীৰ দিয়াতকৈ আৰু গাখীৰখিনি কেঁচাকৈয়ে ল'ব কাৰণ গাখীৰ গৰম কৰি দিলে গাখীৰত থকা যিখিনি ভিটামিন সেইখিনি নাইকিয়া হৈ যায় সেইবাবে গৰম কৰি ল'ব নালাগে এয়া 3 চামুচ গাখীৰ ল'লোঁ আৰু ইয়াতে 1 চামুচ মই মৌ লৈছোঁ আৰু এয়া অকণমান নেমু দিছোঁ নেমু দিলে আমাৰ মুখত যিখিনি দাগ থাকে সেই দাগখিনি আঁতৰোৱাত সহায় কৰে আৰু এই ফেচ পেকটোত মৌ ব্যৱহাৰ কৰাৰ বাবে মৌখিনি আমাৰ মুখৰ শুকান ভাব নাইকিয়া কৰাত সহায় কৰিব লগতে গাখীৰত থকা লেক্টিক এচিডে আমাৰ মুখখন বগা উজ্জ্বল কৰি তুলিব ওটছখিনি আমাৰ মুখখন টাইট কৰাৰ লগতে বগা উজ্জ্বল কৰি তুলিব আৰু লগতে হোৱাইট হেড ব্লেক হেড সকলোখিনি সমস্যা নাইকিয়া কৰিব এয়া আটাইখিনি ভালদৰে মিলাই ল'লোঁ এনেকৈ অকণমান ঢিলাকৈ ল'ব লাগিব বেছি শুকানকৈ ল'ব নালাগে এতিয়া আমি প্ৰথমতে ভালকৈ মুখখন চাফা কৰি ল'ব লাগিব এয়া মই মুখখন চাফা কৰি থোৱাই আছিলে তথাপিতো আকৌ এবাৰ ধুই লৈছোঁ ভালকৈ এতিয়া ভালদৰে শুকানকৈ মোহাৰি ল'ব তাৰ পাছতে ফেচ পেকটো মুখত ধুনীয়াকৈ আপোনালোকে হাতেৰে হওক বা ব্ৰাছেৰে হওক লগাই ল'ব মই হাতেৰেই লগাই লৈছোঁ স্কিন কেয়াৰৰ প্ৰতিটো টিপছ মই সদায় নিজে ব্যৱহাৰ কৰি সুফল পোৱাৰ পাছতহে আপোনালোকলৈ বুলি আগবঢ়াওঁ এই ফেচ পেকটো ব্যৱহাৰ কৰি কিন্তু মই কোনো ধৰণৰ সমস্যা পোৱা নাই সেয়েহে আপোনালোকলৈ বুলি আগবঢ়ালোঁ বিশেষকৈ এই ঠাণ্ডাৰ দিনকেইটাত আমাৰ মুখবোৰ একেবাৰে শুকান হৈ যায় নহয় জানো সেয়েহে এই ফেচ পেকটো আপোনালোকে ব্যৱহাৰ কৰি চাবচোন এবাৰ বা দুবাৰতে আপোনালোকে খুব ধুনীয়া এটা সুফল পাব এয়া মই গোটেই মুখখনতে ধুনীয়াকৈ লগাই লৈছোঁ আৰু পাৰিলে আপোনালোকে ডিঙিটোতো লগাব মই বাৰু আজি ডিঙিটোত নলগাওঁ কাৰণ মুখখনৰ লগতে আমাৰ ডিঙিটো ওলাই থাকে আৰু ডিঙিটো যদি কলা হৈ থাকে দেখিবলৈ ভাল নালাগে সেয়েহে ডিঙিটোতো লগাব আৰু এতিয়া এয়া মোৰ লগাই হৈ গৈছে আৰু এই ফেচ পেকটো এতিয়া আমি মুখখনত প্ৰায় 10 মিনিটমানৰ কাৰণে ৰাখি থ'ম 10 মিনিটতকৈ বেছি যদি ৰাখি থয় তেতিয়া বেছিকৈ শুকাই গ'লে ধুবলৈ অকণমান অসুবিধা হয় এই ফেচ পেকটো সেয়েহে 10 মিনিট মানে ৰাখিব আৰু 10 মিনিটৰ পাছতে খুব ধুনীয়াকৈ এয়া মোৰ শুকাই গৈছে এতিয়া মই প্ৰথমতে মুখখনত অকণমান পানী লগাই লৈছোঁ আৰু পানীখিনি লগোৱাৰ পাছত এনেকৈ গোল গোলকৈ ঘঁহি পেলাই ফেচ পেকটো আঁতৰাইছোঁ লাহে লাহে গোল গোলকৈ ঘঁহি পেলাই এনেকৈ ফেচ পেকটো আঁতৰাব মই অকণমান ভিডিঅ'টোৰ স্পীডটো বঢ়াই দিছোঁ সেয়েহে বৰ খৰধৰকৈ কৰা নিচিনা লাগিছে কিন্তু লাহে লাহেই কৰিছোঁ আৰু এনেকৈ গোল গোলকৈ ঘঁহিলে আপোনালোকে মুখখনত আকৌ বেলেগকৈ স্ক্ৰাব কৰিবলৈ কোনো দৰকাৰ নাথাকে মুখখন খুব ধুনীয়াকৈ চাফা হৈ যায় এয়া মই এতিয়া ধুনীয়াকৈ আঁতৰাই লৈছোঁ আৰু তাৰ পাছতে মই আপোনালোকক ধুই দেখুৱাম অকণমান কিমানখিনি চাফা হৈছে মুখখন আপোনালোকে নিজে গম পাব এয়া চাওকচোন খুব ধুনীয়াকৈ চাফা হৈ আহিছে মুখখন একেবাৰে মিহি হৈ যায় ফেচ পেকটো লগোৱাৰ পাছতে আপোনালোকে নিজে গম পাব এবাৰ লগাই এয়া মই আপোনালোকক অকণমান ওচৰতে দেখুৱাই দিছোঁ আৰু অলপ ভালকৈ ধুই লৈছোঁ যাতে আপোনালোকক আৰু ভালকৈ অকণমান দেখুৱাব পাৰোঁ আৰু এইখিনিতে আপোনালোকলৈ এটা অনুৰোধ কৰিলোঁ যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক এটা দিবলৈ কিন্তু এলাহ নকৰিব লগতে শ্বেয়াৰ কৰি দিব আৰু পাৰিলে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু যিসকলে মোৰ ফেচবুক পেজটো চাই আছে তেওঁলোকে পেজটো ফ'ল' কৰিবলৈ নাপাহৰিব এয়া মই ধুনীয়াকৈ ধুই ল'লোঁ দেখিছেনে এতিয়া চাওকচোন কিমানখিনি চাফা হৈছে হাতখন আৰু ডিঙিটোতকৈ আৰু আজিলৈ ভিডিঅ'টো সামৰিছোঁ দেই